হেল্ল' এভৰিৱান, আপুনি যদি বিজনেছৰ কাৰণে নিজৰ এটা ফানেল বনাব বিচাৰিছে, ৱেবছাইট ফানেল বনাব বিচাৰিছে লিড জেনেৰেশ্যনৰ কাৰণে অথবা চেলৰ কাৰণে, তেতিয়াহ'লে কোনটো ফানেল আপুনি ইউজ কৰিব, ফানেল বিল্ডাৰ ইউজ কৰিব? কিছুমান আহে আপোনাৰ 3,000 পাৰ মান্থ ফানেল বিল্ডাৰ, কিছুমান আহে 15,000 পাৰ মান্থ ফানেল বিল্ডাৰ, কিছুমান আহে আপোনাৰ 20,000 পাৰ মান্থ ফানেল বিল্ডাৰ। এতিয়া কোনটো ইউজ কৰিব? ইয়াৰ ভিতৰত কোনো একো ইউজ কৰিব নালাগে। আপুনি মাত্ৰ এটা ডোমেইন লাগে, আপোনাক এটা আপোনাৰ হোষ্টিং লাগে, প্লাছ এলিমেণ্টৰ ৱৰ্ডপ্ৰেছত যোনটো এলিমেণ্টৰ আছে, সেই এলিমেণ্টৰৰ দ্বাৰা আমি এটা ফানেল ফুল ফেজেড ৱেবছাইট ফানেল আমি বনাব পাৰোঁ। গতিকে আমি এই পইচাখিনি আমি ৱেষ্ট কৰিব নালাগে ফানেল বিল্ডাৰৰ ওপৰত। আমি ৱেষ্ট কৰিব নালাগে। ক্লিক ফানেল যেনেকৈ হৈ গ'ল এটা এক্সপেঞ্চিভ ছফ্টৱেৰ হয়, কিন্তু সেইবোৰত আমি ইউজ কৰিব নালাগে। আমি অকল ডোমেইন হোষ্টিং আৰু এলিমেণ্টৰৰ দ্বাৰা আমি ইজিলি এটা ৱেবছাইট ফানেল বনাব পাৰোঁ, লিড জেনেৰেশ্যন কৰিব পাৰোঁ আৰু চেল কৰিব পাৰোঁ। গতিকে এই কথাটো মনত ৰাখিব। বাকী যোনখিনি পইচা বাচিব সেইখিনি আপুনি এড ইউজ কৰক, যাতে আপুনি বেছিছে বেছি কনভাৰ্জন জেনেৰেট কৰিব পাৰে। থেংক ইউ।